হেল্ল' গাইছ, নমস্কাৰ। কেনেকুৱা সকলোৱে আশা কৰোঁ আৰু ভাল। আৰু আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। সেইটোৰ পৰা আপোনালোকে উপকাৰ হ'ব বুলি আশা কৰোঁ। সেয়েহে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কি, এজন ড্ৰাইভাৰ বা এজনে কেনেকৈ তেওঁৰ গাড়ীখন কেনেকৈ মেইনটেনেঞ্চ কৰি ৰাখিব, বা কাৰ এখন। আজিকালিতো সকলোৰে ঘৰতে কাৰ আছেই চবৰে, কিন্তু কিছুমান মোৰ নিচিনা মানুহ থাকিব পাৰে যে তাৰ মেইনটেনেঞ্চটো আমি কেনেকৈ কি কৰিম, কিছুমানে জানে কিছুমানে নাজানে তাৰে ভিতৰতে। আৰু সেয়েহে এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাইছোঁ। যোনে জানে তাৰ কাৰণেতো ঠিকেই আছে বাৰু। যোনে মোৰ নিচিনা নাজানে বা মনত নাথাকে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। আৰু ভিডিঅ'টো চালে আপোনাৰ উপকৃত হ'ব বুলি মই আশা কৰোঁ। সেয়েহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে হৈছে কি, আপুনি যেতিয়া গাড়ী এখন ঘৰত থাকেই চবৰে আছেই আজিকালি, কিন্তু আমি মেইনটেনেঞ্চ কেনেকৈ ৰাখিম সেইটো কাৰণে আপুনি প্ৰথমতে হ'লে আপোনাৰ কি কয়, আপোনাৰ ইঞ্জিন অইল চেক কৰি থাকিব লাগে মাজে মাজে। মানে কিছুমান কেতিয়াবা লিক হ'ব পাৰে নাইবা কিবা হ'ব পাৰে, বা তাৰ লেভেল আছে নে নাই। সেইটোতো আপুনি গাড়ী আছে মানে আপুনিতো সেইবিলাক জানিবই লাগিব, নহ'লে কেনেকৈ চলিব। তাৰপিছত সেই বস্তুটো চাব লাগিব। তাৰপিছত আপোনাৰ আহিল আৰু টায়াৰত হাৱা পূৰা আছে নে নাই। যদি পূৰা নাই, হাৱাটো আপুনি পূৰা কৰি ল'ব, কিয়নো হাৱা কম থাকিলে আপোনাৰ গাড়ীৰ প্ৰেছাৰ পৰিব আৰু তেলটো বেছিকৈ খৰচ হ'ব। সেইটোতো মই অন্য এটা ভিডিঅ' মই বনাই দিছোঁ আপোনালোকৰ আগত। তাৰপিছত আপুনি কুলেণ্ট ৰাখিব। কুলেণ্ট কিমান আছে, পূৰা আছে নে নাই। যদি কুলেণ্ট পূৰা নাথাকে তেনেহ'লে আপুনি পূৰা কৰি ল'ব লাগে, কিয়নো আমাৰ কুলেণ্টে আমাৰ ইঞ্জিনটো, যেতিয়া আমাৰ গাড়ী চলে তেতিয়া আমাৰ কুলেণ্টে আমাৰ ইঞ্জিনটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে। সেয়েহে আপুনি কুলেণ্ট হিচাপত ৰাখিব লাগে। তাৰপিছত আপোনাৰ যিহেতু বেটাৰীটো থাকেই, সেইটো জানি চবেই। বেটাৰীটোত দুটা আমি মানে টাৰ্মিনেল বুলি কয়, বেটাৰী টাৰ্মিনেল মানে দুটা থাকে, প্লাছ আৰু মাইনাছ। আৰু সেই প্লাছ আৰু মাইনাছ দুটা খুটি উঠাত কেতিয়াবা কাই বা মামৰ ধৰিব ধৰে যদি আপুনি লক্ষ্য নকৰে। সেইকাৰণে সেই বস্তুটো আপুনি চফা কৰিব লাগে। আৰু সেই চাৰ্জ হৈ আছে নে নাই সেই বস্তুটো আপুনি লক্ষ্য কৰিব লাগে, নহ'লে আপোনাৰ গাড়ী ষ্টাৰ্ট কৰাতে আপোনাৰ মানে কি হ'ব, অসুবিধা হৈ যাব পাৰে। তাৰপিছত আপুনি ব্ৰেকবিলাক আপুনি চেক কৰিব লাগে। তাৰ ব্ৰেক পেড কেতিয়াবা আপোনাৰ লাগি নাযাব পাৰে, সেইটো আপুনি গাড়ী চলালে অনুভৱ কৰে বা মনত পৰে। সেই বস্তুটো আপুনি চাব লাগে। তাৰপিছত আপুনি এয়াৰ ফিল্টাৰ কিছুমান মানে এইবিলাক নিজেই চাব পাৰে, কোনো মানে অসুবিধা নাই। এয়াৰ ফিল্টাৰটো এটা মানে ডাব্বা নিচিনা থাকে, তাত সেই বস্তুটোত আপুনি এনেকৈ খুলি কিনে চাব পাৰে। তাৰপিছত সেই ফিল্টাৰটো আপুনি চফা কৰি দিব পাৰে। যদি চফা কৰি থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব, গাড়ীৰ ইঞ্জিনটো ভালে থাকিব। আৰু যদি এইবিলাক যদি আপোনালোকে কৰি থাকে তেনেহ'লে আপোনাৰ কোনো মানে একো মানে প্ৰব্লেমে নাহিব। আৰু আপুনি যদি গাড়ী পৰিস্থিতি লৈহে হয় গাড়ী ধোৱাটো হয়, কিয়নো গাড়ী ধুই যদি থাকে বা তাত কিবা লেতেৰা লাগি থাকে, কিবা লাগি থাকে, এইবিলাক থাকিলে আপোনাৰ যদি গাড়ীৰ কালাৰটো ভালে থাকিব, নাইবা আপোনাৰ যদি মামৰে ধোৱা থাকে, এইবিলাকৰ পৰা আপুনি ধুই থাকিলে সেইটো আপোনাৰ নজৰত পৰিব আৰু গাড়ীখন ভালে থাকিব। আৰু যিটো আপোনাৰ ছাৰ্ভিচিং কৰে, যেতিয়া ছাৰ্ভিচিংটো আপোনাৰ যেতিয়া কোম্পানী হিচাপে মানে যেতিয়ালৈকে আপোনাৰ ছাৰ্ভিচিং সময় দিয়া থাকে সেই সময়তে ছাৰ্ভিচিং কৰাটো ভাল। ছাৰ্ভিচিং যেতিয়া আপুনি কৰি থাকিব তেতিয়া আপোনাৰ গাড়ীখন ভালে থাকিব। আৰু বাছ এইখিনিয়ে আছিল আপোনালোকৰ কাৰণে ভিডিঅ'টো লৈ অহাৰ কাৰণ, কিয়নো কিছুমানে জনাৰ কাৰণে একো অসুবিধা নাই, কিন্তু নজনাৰ কাৰণে এটা মানে এটা প্ৰব্লেম, বা কিছুমান অসুবিধাত পৰে। মই কি চাম কি নাচাম, মানে এইটোৰ কাৰণে এই ভিডিঅ'টো বনোৱা হ'ল। যদি কিবা ভাল পাইছে বা কিবা যদি ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল। থেংক ইউ।